নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এডভান্টেজ আছাম 2.0 অসমে লাভ কৰিব 4টাকৈ হাইপাৰ স্কেল ডাটা চেণ্টাৰ আৰু যিটো হ'ব এছিয়াৰ সৰ্ববৃহৎ জ্যোতিৰাদিত্য সিন্ধিয়াৰ ডাঙৰ ঘোষণা। এছিয়াৰ ভিতৰত সৰ্ববৃহৎ হ'বলগীয়া 4টা হাইপাৰ স্কেল ডাটা চেণ্টাৰ হ'বলৈ গৈ আছে অসমতে। মঙলবাৰে এডভান্টেজ আছাম 2.0 এক কাৰিকৰী অধিৱেশনত ভাষণ দিয়ে এই কথা সদৰি কৰে কেন্দ্ৰীয় টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। এই মুহূৰ্তত দিবলৈ ওলাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। শান্তি চুক্তি সীমা বিবাদ নিষ্পত্তিৰ জৰিয়তে অসম হৈ পৰিছে সীমাহীন সুযোগৰ ভূমি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন্তব্য কৰিছে আৰু তেওঁ লগতে কৈছে অসম ষ্টাৰ্ট আপ ইউনিটৰ গন্তব্য স্থান হৈ পৰিছে আৰু অতি সোনকালে উত্তৰ পূৰ্বাঞ্চলৰ বাবে উৎপাদনৰ হাব হৈ পৰিব। লগতে অসমৰ ভৱিষ্যত সম্ভাৱনীয়তাক লৈ কি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসম ষ্টাৰ্ট আপৰ গন্তব্য স্থান হৈ পৰিছে আৰু অতি সোনকালে উত্তৰ পূব অঞ্চলৰ উৎপাদন কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। আৰু এডভান্টেজ আছাম 2.0 বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন উদ্বোধন কৰি দিয়া ভাষণত এই মন্তব্য প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তিৰ স্বাক্ষৰ আৰু সীমা বিবাদ নিষ্পত্তিৰ কৰাৰ পাছত অসমে অন্তহীন সুযোগৰ ভূমি হিচাপে আত্মপ্ৰকাশ কৰিছে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। বৰ্তমান অসমৰ অৰ্থনীতিত 6 লাখ কোটি, বিজেপিৰ দিনত বৃদ্ধি পাইছে 3 লাখ কোটি। মোদীয়ে এই মন্তব্য কৰিছে আৰু এডভান্টেজ আছাম মোদী স্পীচ ৰেলৰ বাজেটৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে অসমৰ ৰেল বাজেট 4 গুণ বৃদ্ধি কৰা হৈছে। ইমানেই নহয়, অসমৰ বিমান পথৰো অগ্ৰগতি হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে। এই মুহূৰ্তত দিবলৈ ওলাইছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত 30,000 চাকৰিৰ সৃষ্টিৰে বৃহৎ বিনিয়োগৰ দিশে আগবাঢ়িছে টাটা গ্ৰুপ। কি ক'লে অধ্যক্ষ এন চন্দ্ৰশেখৰণে। ইলেক্ট্ৰনিক্স উৎপাদন আৰু সেউজ শক্তি খণ্ড এই দুয়োটা দিশতে ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়োৱাৰ কথা সদৰি কৰিছে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে। আজিৰ পৰা আৰম্ভ হোৱা এডভান্টেজ আছাম 2.0 বিনিয়োগ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি অসমৰ বিনিয়োগৰ সম্ভাৱনাক আলোকপাত কৰে টাটা গ্ৰুপৰ অধ্যক্ষগৰাকীয়ে। এই মুহূৰ্তত দিবলৈ ওলাইছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। এডভান্টেজ আছাম 2.0 1 লাখ যুৱক যুৱতীয়ে পাব কৰ্মসংস্থাপনৰ সুযোগ আৰু অসমৰ ত্ৰিপুৰাৰ তেল আৰু গেছ খণ্ডত 50,000 কোটি টকা বিনিয়োগ কৰিব বেদান্তা গ্ৰুপে। আগন্তুক 3-4 বছৰত 50,000 কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰিছে বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালাই। আজিৰ পৰা আৰম্ভ হোৱা এডভান্টেজ আছাম 2.0 বিনিয়োগ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি বেদান্তা গ্ৰুপৰ অধ্যক্ষগৰাকীয়ে বিনিয়োগৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। এই মুহূৰ্তত দিবলৈ ওলাইছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। এডভান্টেজ আছাম 2.0 আম্বানী আৰু আদানীয়ে 50,000 কোটি টকা বিনিয়োগ কৰিব অসমত। এডভান্টেজ আছাম 2.0 আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এডভান্টেজ আছাম 2.0। আজিৰ কাৰ্যসূচীত দেশ বিদেশৰ বহু বিনিয়োগকাৰী উপস্থিত হৈ অসমৰ বাবে ডাঙৰ ঘোষণা কৰে। এই মুহূৰ্তত দিবলৈ ওলাইছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। 2014 চনৰ পিছত পুনৰ জন্ম হৈছে অসমৰ। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আহিছে শান্তি, মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীৰ এই মন্তব্য। এডভান্টেজ আছাম 2.0 সমিট আজিৰে পৰা আৰম্ভ হৈছে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ। এই অনুষ্ঠানত অংশ ল'বলৈ ইতিমধ্যে ৰাজ্যত উপস্থিত হৈছে দেশ বিদেশৰ বহু বিনিয়োগকাৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আৰম্ভ হৈছে এডভান্টেজ আছাম 2.0 সন্মিলন। এই সন্মিলনতে উপস্থিত হৈ দেশৰ শীৰ্ষ উদ্যোগপতি, ৰাষ্ট্ৰদূত তথা উচ্চায়ুক্তসকল সন্মিলনত ভাষণ প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।